সকলোকে মোৰ AM টেকনলজি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বনাম আমি সেইসকলৰ বাবে যিসকলে হোৱাটছআপ গ্ৰুপৰ এডমিন হয়। আপুনি যদি হোৱাটছআপ গ্ৰুপৰ এডমিন হয়, আপুনি নিশ্চয় নাচায় যে আপোনাৰ হোৱাটছআপ গ্ৰুপৰ নামটো কোনোবাই চেঞ্জ কৰক নাইবা ডিপিটো কোনোবাই পৰিৱৰ্তন কৰক। আপুনি এখন হোৱাটছআপ যদি খুলিছে, আপোনাৰ হোৱাটছআপৰ কোনোবাই নামটো সলনি কৰে বা ডিপিটো চেঞ্জ কৰে, সেইটো আপোনালোকে নিশ্চয় নাচায় যে নিবিচাৰে যে আপোনাৰ হোৱাটছআপ গ্ৰুপৰ নামটো বা ডিপিটো কোনোবাই চেঞ্জ কৰক। যদি আপোনালোকে নাচায় যে আপোনাৰ হোৱাটছআপ গ্ৰুপত কোনোবাই নামটো চেঞ্জ কৰক বা ডিপিটো চেঞ্জ কৰক, তেতিয়া এই ভিডিঅ'টো নিশ্চয় চাব। কিন্তু এই ভিডিঅ'টো মই তেওঁলোকৰ বনাইছোঁ, তেওঁলোকৰ বাবে বনাইছোঁ। এই ভিডিঅ'টো এতিয়া আমি দেখো আপোনালোকে কেনেকৈ কেৱল আপুনি সেই হোৱাটছআপ গ্ৰুপটোৰ নামটো সলনি কৰিব পাৰিব বা ডিপিটো চেঞ্জ কৰিব, আৰু বাকী মেম্বাৰবিলাকে নোৱাৰে। তো আমি এতিয়া আপোনালোকক দেখাম কেনেকৈ আপুনি এইটো কাম কৰিব পাৰে। আপোনালোকে প্ৰথমে আপোনাৰ হোৱাটছআপটো অপেন কৰি লওক। অপেন কৰাৰ পিছত আপোনাৰ যিটো হোৱাটছআপ হয়, যিটো আপুনি হোৱাটছআপ গ্ৰুপৰ এডমিন হয়, সেই গ্ৰুপটো অপেন কৰক। অপেন কৰাৰ পিছত আপোনালোকে ইয়াত টিপি দিয়ক, যিটো নাম হয় তাত। দিয়াৰ পিছত আপোনালোকে 4 নম্বৰ অপশ্যনত চাব পাৰে গ্ৰুপ ছেটিং। গ্ৰুপ ছেটিঙত যাব। যোৱাৰ পিছত লিখা আছে এডিট গ্ৰুপ ইনফৰমেশ্যন। এইটো মোৰ অলৰেডি এডমিনৰ দিয়া আছে মোৰটো, আৰু ইয়াত আপোনালোক থাকিব অল পাৰ্টিচিপেণ্ট, মানে সকলোৱে পাৰিব। আপোনালোকে ইয়াত অনলি এডমিন দি দিয়ক। তাৰপিছত আছে চেণ্ড মেছেজ। এইটোৰ মানে সেইটো যে আপুনি কেৱল সেই গ্ৰুপত আপুনি মেছেজ পঠাব পাৰে বা বেলেগো পঠাব। আপোনালোকে যদি আপোনাৰ কোনোবা স্পেচিয়েল গ্ৰুপ হয়, কেৱল আপুনি মেছেজ দিব লাগে, তেতিয়া আপুনি অনলি এডমিন দি দিব, তেতিয়া কেৱল আপুনি পাৰিব, আৰু অল পাৰ্টিচিপেণ্ট দিলে সকলোৱে পাৰিব। তাৰপিছত এডিট গ্ৰুপ এডমিন, তাৰমানে গ্ৰুপ এডমিনটো আপুনি বেলেগত দি দিব পাৰে আৰু কোনোবাক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।